হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি মই আপোনালোকক দেখুৱাম মোৰ ডেইলি দিনটো কেনেকৈ কটাওঁ, কি কৰোঁ। এতিয়া মই কলেজলৈ যাবলৈ ৰেডি হৈ আছোঁ। গা পা ধুই আহিলোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিম, তাৰপিছত কলেজলৈ যাম। তো ব'লা। গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে 6:30। এয়া চাওকচোন কেনেকুৱা কুঁৱলী দি আছে, ইমান ঠাণ্ডা। এতিয়া বলক দিনটো আৰম্ভণি কৰোঁ। মই ভ্লগ বনাই থাকিম, ভিউজ আহক বা নাহক। ভিউজ নাহে মোৰ ভিডিঅ'ত। এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ডেইলি স্কিন কেয়াৰ। ফাৰ্ষ্ট ইয়াৰিংছবোৰ পিন্ধি লৈছোঁ গাইজ। তাৰপিছত মই লগাইছোঁ মইশ্চাৰাইজাৰ। মোৰ স্কিনখন খুব অইলি হয়, তাৰ বাবে মই পাউডাৰ অকণমান লগাবই লাগে। তাৰপিছত লগাইছোঁ ভেচলিন, যিহেতু ঠাণ্ডাৰ দিন। এয়া ছানস্ক্ৰীন গাইজ। ছান থাকক বা নাথাকক, ছানস্ক্ৰীন ইজ অলৱেজ অন গাইজ। ইটছ ভেৰি ইম্পৰ্টেণ্ট। এই দুটা মোৰ কোনোদিনে ছেম নহয় গাইজ। এই মোৰ ব্লগত আহি আছা তই, যা। মই লিপষ্টিক লগোৱাৰ পাছত এনেকৈ পাউডাৰ লগাই দিওঁ, লং লাষ্টিঙৰ কাৰণে। মই এতিয়া ৰেডি হৈ গৈছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট আনিব যাওঁ ব'লক। গাইজ, আমি এনেকৈ কাঁহী লৈ যাব লাগে। এইবিলাক ইয়াতে ভাত আৰু ইয়াতে আজি ব্ৰেকফাষ্টত আলু ভাজি দিছে। গাইজ, মই লৈ লওঁ ভাতকেইটা মোৰ কাঁহীখনত। এয়া এক কৰাছ, ये तो मुश्किल हो गया है मेरा। और जरा दाल ইয়াতে আমি চাইন কৰিব লাগে কলেজত যোৱাৰ আগতে। এইটো হ'ল আউটিং। আমি যদি ইয়াৰ পৰা বাহিৰত যাওঁ, ক'ৰবাত দোকানলৈ যাওঁ বা গুৱাহাটীৰ ফালে যাওঁ, তো ইয়াতে আমি চাইন কৰিব লাগিব। আৰু ইয়াতে আমি কলেজত গ'লে চাইন কৰিব লাগিব, কেতিয়া যাওঁ টাইমটো আৰু কেতিয়া সোমাওঁ সেইটো টাইমটো। ঠাণ্ডাতে মানে হাতখন কঁপিছে, বাকী একো নহয়, মোৰ এনে ভালেই। লেটছ গ'। বাকীবিলাকে চাইন কৰিব গাইজ। আমি এতিয়া যাই আছোঁ কলেজলৈ। সেই তাই আৰু চশমা আনিব গৈছে গাইজ। চশমা পাহৰিছে, কি কৰিব আৰু, মোক নেলাগে নহয় চশমা। চাওঁ ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে ইয়াতে। ঠাণ্ডাৰ দিনত সেইটোৱে ভাল যে ফুলবিলাক ধুনীয়াকৈ ফুলে। ৰখি আছোঁ আৰু তাইক কেতিয়া আহিব ঠিক নাই। আহিছে, ইয়া গাইজ আহিছে। বলক এতিয়া যাওঁ আৰু কলেজলৈ, দেৰিয়ে হৈছে, 9:05 হৈ গ'ল। হেল্ল' গাইজ, যিহেতু আপোনালোকে জানে মই তাইৰ ফ্ৰেণ্ড নহয়, মই বেলেগ ছোৱালী। বাই বাই। চিৰিয়াছলি। আৰু এইটো হ'ল গেট, আমি এতিয়া যাম কলেজলৈ। এয়াই গাইজ আমাৰ মৰমৰ কেম্পাছ। 3 বছৰ কটালোঁ ইয়াত আৰু 1 year বাকী আছে। গাইজ, কলেজত ভিডিঅ' বনাব নোৱাৰি। এয়া আমাক হোষ্টেলত লাঞ্চ দিছে। এয়া লাঞ্চৰ পাছত হাইনেকো পিন্ধি ল'লোঁ, ইমানেই ঠাণ্ডা দিছিলে আজি। আজিতো ৰ'দ দিয়াই নাই, কাপোৰবিলাক শুকাই নাই, এনেকৈ আছে। ৱেডাৰটো চাওকচোন, এনেকুৱা ঠাণ্ডা ঠাণ্ডা। শেষত কলেজ খতম হ'ল গাইজ, মোৰ ভ্লগো খতম। See you in my next vlog. Bye bye.